মহানগৰীৰ বায়ু প্ৰদূষণ বৰ্তমান এক ভয়ংকৰ স্তৰত উপনীত হৈছে। এই গুৰুতৰ সমস্যাৰ প্ৰতি চৰকাৰ আৰু একাংশ নাগৰিকৰ মাজত চলি থকা উদাসীনতা ভংগ কৰাৰ লক্ষ্যৰে কটন বিশ্ববিদ্যালয়ৰ এলামনাই হলত ধৰিত্ৰী সুৰক্ষা মঞ্চ অসমে এক বিশেষ সজাগতামূলক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰে। অধ্যাপিকা মনোৰমা শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এই কাৰ্যসূচীত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চৰকাৰী অধ্যাপক ডক্টৰ নিৰ্বাণ বৈশ্যই কয় যে গুৱাহাটীৰ বায়ুৰ মাত্ৰ 90% সময়তে উদ্বেগজনক হৈ থাকে। যান-বাহন আৰু নিৰ্মাণ কাৰ্যৰ পৰা নিৰ্গত সূক্ষ্ম ধূলিকণাই কেৱল হাওঁফাওৰ ক্ষতি নকৰে, বৰঞ্চ তেজৰ জৰিয়তে ই মগজু আৰু হৃদযন্ত্ৰলৈকে বিয়পি পৰে বুলিও তেওঁ উল্লেখ কৰে। প্ৰতিকাৰ হিচাপে তেওঁ ব্যক্তিগত পৰ্যায়ত N95 মাস্কৰ ব্যৱহাৰ আৰু খাদ্যাভ্যাসত এণ্টি অক্সিডেণ্ট তথা ওমেগা-3 অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিয়ে। একদম সৰু পাৰ্টিকেল তাৰমানে পাৰ্টিকুলেট মাইক্ৰন 0.1 সেইবিলাকে কি সেইবিলাক আমি আল্ট্ৰাফাইন পাৰ্টিকেল বুলি কওঁ। সেইবিলাকৰ টেন্ডেন্সি থাকে যে তেওঁলোকে ব্লাড ব্ৰেইন বেৰিয়াৰ মানে আপোনাৰ যোনটো ব্লাডৰলৈকে লাঙৰ পৰা ক্ৰছ কৰি পেলাই ব্লাডত যাব পাৰে। চ' সেইখিনি ব্লাডত হৈ পেলাই কি কৰে তাত সেইখিনি আপোনাৰ লাঙৰ পৰা গৈ পেলাই হাৰ্টলৈ যাব পাৰে, ইভেন ব্ৰেইনলৈকে যাব পাৰে। যেতিয়া আমাৰ হাৰ্টলৈকে যায় তেতিয়া হাৰ্টত তাৰমানে ইনফ্লেমেশ্যন বহুত বেছি প্ৰিডিস্প'জ কৰে। ইনফ্লেমেশ্যন ইন দ্য হাৰ্ট ইজ একচুৱেলি যদি ইনফ্লেমেশ্যন বহুত বেছি হয় তেতিয়া এথেৰস্ক্লেৰ'চিছ হয়। এথেৰস্ক্লেৰ'চিছৰ কাৰণে যোনবিলাক আমি ঔষধবিলাক লওঁ এটৰবাষ্টেটিন, সেইটো তাৰমানে কমন ঔষধ হয় যোনবিলাক আমি হেৰি কাৰণে লওঁ তাৰমানে লাঙৰ মানে হাৰ্টৰ ইনফ্লেমেশ্যনৰ কাৰণে। সেইবিলাকে তাৰমানে আপোনাৰ হাৰ্ট এটেক বা মায়োকাৰ্ডিয়েল ইনফাৰ্কশ্যন প্ৰিডিস্প'জ কৰিব পাৰে। আৰু ছেকেণ্ড যেতিয়া আপুনি ব্ৰেইনতো যদি ইনফ্লেমেশ্যন হয় সেইটো তাৰমানে ষ্ট্ৰ'কৰ মষ্ট ইম্পৰ্টেণ্ট কাৰণ। চ' অকল তাৰমানে আপোনাৰ যোনবিলাক পলিউশ্যনৰ পৰা অকল তাৰমানে হেৰিতে মানে আপোনাৰ লাঙতে ইনভলভ নহয়, লাং বা নাকতে এইটো গৈ পেলাই আপোনাৰ হাৰ্ট ইভেন ব্ৰেইনলৈকে ইনভলভ হ'ব পাৰে। চ' উই শুড বি অলৱেজ ভেৰি কেয়াৰফুল কি কেনেকৈ প্ৰিভেণ্ট কৰিব লাগে। ফাৰ্ষ্ট কুৱেশ্যনে থাকে যে ডু ইউ স্ম'ক? চ' it is at 10 years ago it was always 90% correct that the person used to smoke. কিন্তু আজিকালি যেতিয়া আমি চাইছো যে most of them are not just smokers, আৰু যদি স্মোকিংও কৰিছে মানে বহুত কম ইনচিডেন্সত স্মোকিং কৰিছে। কিন্তু এইটো এফেক্ট হৈছে তাৰমানে পলিউশ্যনৰ পৰা। যোনবিলাক পলিউশ্যনৰ পৰা হাৱাটো সোমাই যায় সেইবিলাকে তাৰমানে লাঙত তাৰমানে হাইপাৰ ইনফ্লেশ্যন কৰিব পাৰে, COPD নিচিনা এফেক্ট কৰিব পাৰে। সেইখিনি ইভেন লাং কেঞ্চাৰৰ ইনচিডেন্স, লাং কেঞ্চাৰ আগতে যোনবিলাক স্মোকিং ৰিলেটেড লাং কেঞ্চাৰ বহুত বেছি আছিল। সেই স্মোকিং ৰিলেটেড তাৰমানে আমি যেতিয়া আমি বায়'পচি কৰোঁ তেতিয়া আমি তাৰমানে লাং কেঞ্চাৰটো কি কোনটো ভেৰাইটিজৰ হয়তো গম পাওঁ। তাতে তাৰমানে স্মল চেল কেঞ্চাৰ স্মোকিঙৰ কাৰণে বহুত বেছি আমি আগতে দেখিছিলোঁ। কিন্তু যেতিয়া আমি এতিয়া ফ'ল' আপ কৰি আছোঁ আৰু পলিউশ্যনৰ কাৰণে চেঞ্জেছ চাই আছোঁ তেতিয়া স্মল চেলৰ ইনচিডেন্স ইন দ্য লাষ্ট 25 years আগতে তাৰমানে স্মল চেল কেঞ্চাৰ was about 40 to 50% আৰু নন স্মল চেল কেঞ্চাৰ আপোনাৰ ৰেষ্ট মানে 40 to 60% মানহে থাকে। কিন্তু এতিয়া আমি চাব গৈছোঁ যে স্মল চেল কেঞ্চাৰ ইনচিডেন্স বহুত কম হৈছে, এৰাউণ্ড 10 to 15%লৈকে। চ' নন স্মল চেল কেঞ্চাৰ, জেনেটিক বেচিছ অফ লাং কেঞ্চাৰ, তাৰপিছত আৰু যদি এই এয়াৰ পলিউশ্যনৰ ৰিলেটেড যোনবিলাক কেঞ্চাৰ, এডিনোকাৰ্চিনোমা মানে এটা বিশেষ লাং কেঞ্চাৰ যোনটো আমি দেখা পাইছোঁ পলিউশ্যনৰ লগত, সেইটো তাৰমানে কমনলি ইয়াতে ইনভলভ হৈছে। পাৰ্চনেল লেভেলত আমি কি কৰিব পাৰোঁ? যেতিয়া আমি জানো যে কোনোবা পলিউটেড এৰিয়াত গৈছোঁ তেতিয়া আমি মাস্ক ইউজ কৰিব পাৰোঁ। মাস্ক বেচিকেলি N95 মাস্ক। N95 মাস্কে তাৰমানে N95 মাস্ক মানে কি কৰে 95% অফ লেছ দেন 0.3 মাইক্ৰনৰ ডাষ্ট আমাৰ সেইটো পিউৰিফাই কৰিব পাৰে। চ' সেইটোৱে বহুতখিনি তাৰমানে আপোনাৰ পলিউশ্যন লাঙলৈকে বা হাৰ্টলৈকে যোৱালৈকে প্ৰিভেণ্ট কৰিব পাৰে। আৰু লাষ্ট আমি কি কৰিব পাৰোঁ? এইটো মানে অলপ কণ্ট্ৰভাৰ্চিয়েল। এইটো কয় যে এণ্টি অক্সিডেণ্ট যোনবিলাক যে এণ্টি অক্সিডেণ্ট ওমেগা-3 ফেটি এচিডছ এইখিনি ল'লে তাৰমানে আমি তাৰমানে বিশেষ যোনবিলাক অক্সিডেণ্ট যোনবিলাক লাঙত বা আমাৰ হাৰ্টত ডেমেজ কৰে ইনফ্লেমেশ্যন যোনখিনি আছে সিমানখিনি আমি প্ৰিভেণ্ট কৰিব পাৰোঁ। দ্বিতীয়গৰাকী সমল ব্যক্তি বি বৰুৱা মহাবিদ্যালয়ৰ চৰকাৰী অধ্যাপক ডক্টৰ বিজয় শংকৰ গোস্বামীয়ে গুৱাহাটীৰ বায়ুৰ মান কেতিয়াবা দিল্লীতকৈও ভয়াৱহ হৈ পৰে বুলি উদ্বেগ প্ৰকাশ কৰে। যোৱা 5 বছৰত যান-বাহনৰ সংখ্যা 40,000ৰ পৰা 1,20,000লৈ 3 গুণ বৃদ্ধি পোৱা, নিৰ্মাণ কাৰ্যত ধূলি আৰু হোটেলত ব্যৱহৃত কয়লাৰ ধোঁৱাই পৰিস্থিতি অধিক জটিল কৰিছে। গুৱাহাটীক ইতিমধ্যে নন এটেইনমেণ্ট চিটি হিচাপে ঘোষণা কৰা হৈছে আৰু 2026 চনৰ ভিতৰত ধূলি নিৰ্গমন 40% হ্ৰাস কৰাৰ চৰকাৰী লক্ষ্যত উপনীত হ'বলৈ গ্ৰীণ নেটৰ ব্যৱহাৰ তথা ব্যাপক বৃক্ষৰোপণৰ অপৰিহাৰ্য বুলি তেওঁ মত পোষণ কৰে। এয়াৰ কোৱালিটি ইণ্ডেক্স কি বস্তু? আজি মই ৰাতিপুৱা ডাউনলোড কৰিছোঁ, আপোনালোকে গুগলত মাৰিলে এতিয়াও পাব, ৰিয়েল টাইম যিবিলাক দি থাকে। ৰাতিপুৱা 9টা 20ত চাইছিলোঁ মই 195 আছে আমাৰ গুৱাহাটীত।
আৰু যদি আপোনালোকে বাকী ষ্টেটবিলাক চাই ইণ্ডিয়াৰ মেট্ৰ' চিটিজবিলাক আহমেদাবাদ, বেংগলোৰ এইবিলাকতো পপুলেশ্যন বহুত বেছি আমাতকৈ। আমাৰ গুৱাহাটীৰ পপুলেশ্যন কিমান আছে খুব বেছি? 15 লাখ 20 লাখ হ'ব। এইবিলাক পপুলেশ্যন তাতকৈ বেছি আছে, গাড়ী বেছিকৈ চলি আছে। তাত চাওক 172, 168, 116 চেন্নাই, কলকাতাত 161। আকৌ যদি আমি অলপ ইণ্টাৰনেশ্যনেলি যাওঁ, তাতে আপুনি চাব চব 99 মান, বিল' 100। ডেনমাৰ্ক, জাৰ্মানী এইবিলাক চিটি আজি ৰাতিপুৱা দেই। আৰু এইকেইখনৰ মই দেখিছোঁ বৰ সৰু হৈছে আচলতে, এইকেইখনতো বিল' 20 এইকৈ আপোনাৰ এইটো সল্ট লেক চিটি USA, ছিডনী অষ্ট্ৰেলিয়া, এই ধৰণৰ যিবিলাক আছে চিটি, তেওঁলোকৰ একোৱে হ'ল বিল' 20, ক'ৰবাত 16, ক'ৰবাত 17। চ' কেনেকুৱা এটা ডিফাৰেঞ্চ? আমাৰ 195 ৰাতিপুৱা 9টাৰ পিছত, এতিয়া দুপৰীয়া সময়ত কিজানি আৰু বেছি হৈছে, কাৰণ ভেহিকুলাৰ মুভমেণ্ট বেছি হ'ব, তেতিয়া অলপ বেছি হ'ব। অসমত 5খন চিটি নন এটেইনমেণ্ট চিটি হিচাপে ডিক্লেয়াৰ হৈছে। তাৰে ভিতৰত গুৱাহাটীখন আছে, শিলচৰ আছে, নগাঁও আছে, নলবাৰী আছে, শিৱসাগৰ আছে। নন এটেইনমেণ্ট চিটি মানে কি? নন এটেইনমেণ্ট চিটি মানে হ'ল যে যিবিলাক চিটিত এই যে পাৰ্টিকুলেট মেটাৰ বা এই এম্বিয়েণ্ট এয়াৰ কোৱালিটিৰ যিবিলাক ষ্টেণ্ডাৰ্ড নিৰ্ধাৰণ কৰি থোৱা আছে, সেইবিলাকে যদি কনচিষ্টেণ্টলি এইটো ভায়োলেট কৰি আছে, যেনে PM 2.5 60 থাকিব লাগে, 100 আছে, 80 আছে, 70 আছে, সেইটো যদি 5 years কনচিষ্টেণ্টলি তেওঁৰ ভায়োলেশ্যন হৈছে, তেনেহ'লে সেইখন চিটিক নন এটেইনমেণ্ট চিটি বুলি কোৱা হৈছে। অল ইণ্ডিয়াত 131খন নন এটেইনমেণ্ট চিটি হৈছে। আৰু এই নন এটেইনমেণ্ট চিটিবিলাকক আমাৰ 2030ৰ ভিতৰত এইটো মানে এয়াৰ কোৱালিটি ইণ্ডেক্স যাতে 60 তলত আনিব পাৰে, তাৰে এটা সেইকাৰণে ক্লিন এয়াৰ প্ৰগ্ৰেমটো লৈছে, যাতে নেকি এইটো কৰিব পাৰে। তাৰ কাৰণে বিভিন্ন ধৰণৰ কাৰণ অলৰেডি আৰম্ভ কৰিছে, চলিও আছে। আৰু আমাৰ গুৱাহাটীতো সেইটো লৈছে যে 2026ত যাতে 40% ৰিডাকশ্যন কৰিব পাৰে ডাষ্ট এমিশ্যনৰ ক্ষেত্ৰত, তেনেকুৱা ধৰণৰ কাম কৰি আছে। আনগৰাকী সমল ব্যক্তি কটন বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ডক্টৰ ৰাহুল মহন্তই কয় যে জলবায়ু পৰিৱৰ্তন আৰু বায়ু প্ৰদূষণ একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি। তেওঁ সতৰ্ক কৰি দিয়ে যে কলা কাৰ্বন জমা হোৱাৰ ফলত হিমালয়ৰ বৰফ গলি ব্ৰহ্মপুত্ৰৰ বানপানীয়ে ধ্বংসাত্মক ৰূপ লৈছে। ইয়াৰ লগতে গুৱাহাটীৰ ভৌগোলিক অৱস্থানৰ বাবে টেম্পাৰেচাৰ ইনভাৰ্চনৰ ফলত প্ৰদূষকসমূহ ওলাই যাব নোৱাৰি চহৰখন প্ৰদূষণৰ ফান্দলৈ পৰ্যবসিত হৈছে। আমি উন্নয়ন আৰু পৰিৱেশৰ মাজত এটা ভুৱা পচন্দ কৰিব নালাগে, বৰঞ্চ পৰিৱেশক অগ্ৰাধিকাৰ দিহে উন্নয়নৰ পৰিকল্পনা কৰিব লাগে বুলি তেওঁ আহ্বান জনায়। ব্ৰহ্মপুত্ৰ হৈছে দ্ৰুতগতিত খহনীয়া হৈ থকা হিমালয়ত জন্মগ্ৰহণ কৰা এখন উচ্চল, খৰস্ৰোতা আৰু পলসৰে ভৰা নদী। জলবায়ু পৰিৱৰ্তনে এই ব্যৱস্থাত অধিক পানী আৰু প্ৰভাৱ ঢালি দিছে। আমি ইয়াৰ জলাশয় এলেকাত অধিক মুষলধাৰ বৰষুণ মানে চৰম বৰষুণৰ পৰিঘটনা দেখিবলৈ পাইছোঁ, যাৰ ফলত ভয়ংকৰ বানপানীৰ সৃষ্টি হৈছে, যিটো এতিয়া কেৱল বাৰ্ষিক নৱীকৰণ নহয়, ধ্বংসাত্মক জলপ্লাৱনহে। যিটো 1 in a 100 year ফ্লাড বুলি আগতে আমি কৈছিলোঁ, সেইটো এতিয়া সেই 1 in a 100 year নহয়, সেইটো আমাৰ সদায় আমি প্ৰতি বছৰে দেখা এটা বস্তু হ'বলৈ ধৰিছে। বিশেষকৈ আমি যাক আমি ডেলিউজ বুলি কওঁ। 2022 চনৰ অসমৰ বৃহৎ অঞ্চল বিধ্বস্ত কৰা বানপানী কোনো বিজেপি নাছিল। সেইবোৰ আমাৰ নতুন বাস্তৱতাৰ চিন। দে আৰ চাইনপোষ্ট অফ আৱাৰ নিউ ৰিয়েলিটি বেচিকেলি। নদীখনে কেৱল বানপানী সৃষ্টি কৰাই নহয়, ই ইয়াৰ গতিপথ সলনি কৰি আছে। আৰু বিশাল ভূখণ্ড যেনেকৈ আমি মাজুলী গ্ৰাস কৰিছে, প্ৰতি বছৰে হাজাৰ হাজাৰ লোকক স্থানচ্যুত কৰি দিছে। তাৰপিছতে আমি চাব পাৰোঁ পাহাৰ আৰু ভূমিস্খলন। আমি অৰুণাচলৰ পৰা মিজোৰামলৈকে সমগ্ৰ পাহাৰীয়া অঞ্চলটোৰ ভাৱৰ স্থিৰতা সংকটৰ সন্মুখীন হৈছে। তাৰ শ্লোপটো যে আছে নহয়, ইট ইজ আমাৰ এ ভেৰি ক্ৰিটিকেল ষ্টেজ। বিভিন্ন কাৰণত যেনেকৈ ধূমকেতুও তাৰ বাবে আমি ধৰিব পাৰোঁ। বনাঞ্চল ধ্বংস, পৰিৱেশ প্ৰভাৱৰ সঠিক মূল্যায়ন অবিহনে অবাধ অন্তঃগাঁথনি নিৰ্মাণ আৰু ক্ৰমান্বয়ে তীব্ৰ বৰষুণ এক মাৰাত্মক সংমিশ্ৰণত পৰিণত হৈছে। এইটো যোৱা 2 বছৰমান আগতে আমি ডিমা হাছাওলৈ যোৱা ৰাস্তাটোৰ ক্ষেত্ৰত দেখিবলৈ পাইছিলোঁ। কোনো ধৰণে ইম্পেক্ট এছেছমেণ্ট নকৰাকৈ প্ৰচণ্ড ডাঙৰ এটা ৰাস্তা বনালে একেবাৰে যিটো কৰি গুচি গ'ল। ফলত বিধ্বংসী ভূমিস্খলনে জনসাধাৰণক সংকটত পেলায়। বহুত সপ্তাহ ধৰি মানুহবিলাকক বিচ্ছিন্ন কৰি পেলাই, জীৱিকা ধ্বংস কৰে আৰু মৰ্মান্তিকভাৱে বহুতে প্ৰাণ হেৰুৱাই পেলায়। আমি আমাৰ পাহাৰৰ ভেটিটোকে অস্থিৰ কৰি তুলিছোঁ। বক্তৃতাৰ অন্তত অনুষ্ঠিত প্ৰশ্ন উত্তৰ শিতানৰ পিছত অধিবক্তা কিশোৰ কলিতাই শলাগৰ শৰাই আগবঢ়ায় আৰু ধৰিত্ৰী সুৰক্ষা মঞ্চৰ মুখ্য আহ্বায়ক মহেশ ডেকাকে ধৰি
অন্যান্য বিষয়ববীয়াসকলে ভৱিষ্যতেও প্ৰকৃতি সুৰক্ষাৰ এই সংগ্ৰাম চলাই যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।